দদাই আৰু খুৰীয়ে ঘৰখনৰ দায়িত্ব লৈ থাকে বাবে আমি য'তে ত'তে ঘূৰি ফুৰিব পাৰিছোঁ। আজি যাব ওলাইছোঁ মৰাণলৈ বুলি আৰু আপোনালোক সকলোকে আমাৰ ভিডিঅ'টিলে স্বাগতম জনালোঁ। আমাৰ জীৱনৰ এটা বহু প্ৰয়োজনীয় বস্তু হৈছে ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত এটা ভালদৰে আইফোন। সেই হেতুকে আজি আইফোন এটা লওঁ বুলিয়ে আহি পালোহি আমি মৰাণত থকা ড্ৰিম মোবাইল ষ্ট'ৰত। আইফোনৰ দৰে আমাৰ মোবাইলৰ কেমেৰা কোৱালিটি নহয়, হয় ফোনটো দামী যদিও কিন্তু তেনেকুৱা নহয়। আৰু ইয়াত একেবাৰে কম মূল্যত আইফোন পায় বুলি জানো, লগতে এণ্ড্ৰইড ফোনৰ ইয়াত মূল্যই বহুত কম। আজি সেই হেতুকে ইয়াৰ পৰা এটা আইফোন কিনিম হয়। এণ্ড্ৰইড আমাৰ 3000 পৰা ষ্টাৰ্টিং হৈ যায়। আপোনাৰ বাকি মডেল ললে প্ৰাইস বেলেগ বেলেগ আছে। ষ্টাৰ্টিং প্ৰাইস 3000 পৰা আপুনি পাই যাব। আৰু আইফোন কিনি আইফোন 6000 পৰা ষ্টাৰ্টিং হৈ যায়। 6000 ত আপোনাৰ 6s আহিব। বাকি আপোনাৰ 12 13 এখিনি সব পাই যাব। 13 আছে, 13 একদম অফাৰ প্ৰাইসত দি দিম। আপোনাৰ 29500 টকাত আহিব। 13 29500 টকা মাত্ৰ। আইফোন বুলি কোৱাৰ লগে লগে সঁচাকৈ প্ৰত্যেককে বহুত সুখী হওঁ। আৰু আজি হাতত এইদৰে আইফোনটো ল'বলৈ পাই মই বহুত সুখী হ'লোঁ। আৰু এইবিলাক হৈছে ছেকেণ্ড হেণ্ড আইফোন। যিহেতু আমি নতুনকৈ এটা কিনিবলৈ বহুত বাজেটৰ প্ৰয়োজন, সেই হেতুকে ছেকেণ্ড হেণ্ডকে এটা লৈছোঁ। আৰু যদি আপোনালোক কোনোবাই এওঁলোকৰ পৰা ল'ব বিচাৰে আইফোন ছেকেণ্ড হেণ্ড বা এণ্ড্ৰইড ছেকেণ্ড হেণ্ড, তেতিয়াহ'লে আপোনালোকক মই এড্ৰেছটো দি দিছোঁ, আপোনালোকেও ল'ব পাৰিব সুবিধা আছে। ডিব্ৰুগড় মৰাণ ডিব্ৰুগড় ফালৰ পৰা যদি আপুনি আহে, প্ৰথমতে ইণ্ডিয়ান অইলটো পাব। ইণ্ডিয়ান অইলটো পাই শৰ্মা হোটেল পাব। শৰ্মা হোটেলৰ অপজিটত আছে খান কমপ্লেক্সত। আৰু যদি শিৱসাগৰ ফালৰ পৰা আহে, প্ৰথম পাব ট্ৰেফিক পইণ্টটো পাৰ হৈ শৰ্মা হোটেল পাব। শৰ্মা হোটেলৰ অপজিটত খান কমপ্লেক্সত মোবাইল ষ্ট'ৰ আছে। তাতটো আপোনাৰ বেষ্ট গুগল মেপত আপোনাৰ ড্ৰিম মোবাইল ষ্ট'ৰ বুলি আছে, তাতটো আহিব পাৰে। আৰু এই আইফোনটোৱে বোলে মানুহজনক প্ৰয়োজন হৈছে। আৰু ইয়াৰ এতিয়া মূল্য কিমান বুলি কৈছা? 29500 টকা। 29500 টকা। আৰু এইখিনি তোমালোকে কিমান যায়? 6000। এইখিনি আপোনাৰ এণ্ড্ৰইড 3000 পৰা ষ্টাৰ্টিং আহিব। মডেল ললে আছে। বাকি আমাৰ কিছুমান মডেল কেতিয়াবা অফাৰটো আহে। এতিয়া OnePlus 10 আছে আপোনাৰ নতুনত 35000, মাত্ৰ 12500 অফাৰ প্ৰাইজত আছে। 12500 টকা। নোট 4 যিমান আহিব আপোনাৰ 4500 টকাৰ পৰা আহি যাব। 4500 ৰিয়েলমি এইবিলাক আহিব। 4550 টকাত আহি যাব ৰিয়েলমি নাৰ্জো। তাৰপিছত এইবিলাকত আছে প'ক' M2 Pro, এইবিলাকত আহিব 6500 টকাত আহি যাব প'ক' M2 Pro। আৰু আহিব আপোনাৰ এইটো Oppo F15, এইটো অপেন বক্সৰ হ'ব। 8GB RAM 128 ইন ডিসপ্লে ফিংগাৰপ্ৰিন্ট। আপোনাৰ এইটো মাত্ৰ আহি যাব 7500 টকাত। একদম অপেন বক্স ফোন। অপেন বক্সৰ হ'ব, এইটো 7500 টকাত আহিব। একেবাৰে নতুনে হৈ আছে ন? আৰু যদি কোনোবাই এনেকুৱা ধৰণৰ ফোন বিচাৰি আছে, আইফোনে হওক বা এণ্ড্ৰইডে হওক বা এইখিনিৰ ভিতৰতে যদি কোনোবাই ছেকেণ্ড হেণ্ডকে ল'বলৈ বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। আৰু এওঁলোকৰ নাম্বাৰটো মই স্ক্ৰীণত লগাই দিছোঁ, কণ্টেক্ট কৰিব। কণ্টেক্ট কৰাৰ পাছতে তোমালোকে ইয়াত যিটো ৰেট কৈছা সেইটো ৰেটতে মানুহে পাব ন? বহুতে ভয় কৰে। যোৱাকালিও এনেকুৱা এটা ঘটনা হৈ গৈছে শিৱসাগৰত। বহুতে ভয় কৰিছে যে মিছা কথা। ভিডিঅ' স্ক্ৰীনশ্বট মাৰি লৈ না যোনটো প্ৰাইস কৈছো হেৰ দামতে হেতু মোবাইল দিম আমি। আৰু আপোনালোকে একদম সঠিকটো পাব। মানে যোনটো এতিয়া 14000 কৈছে, 29000 কৈছে, যিটো যিমান ৰেট কৈছে আপোনালোকে সিমান ৰেটতে পাব। ফেচবুক পেজো আছে, ফেচবুক নে ইনষ্টাগ্ৰাম পেজ আছে, ড্ৰিম মোবাইল ষ্ট'ৰ বুলি। ড্ৰিম মোবাইল ষ্ট'ৰ বুলি আছে। আৰু যিসকলে ফ'ল' কৰি আহে তেওঁলোকৰ কাৰণে কিবা এটা যদি আমাৰ ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি আহে, তেওঁলোকৰ কাৰণে স্পেচিয়েলি 500কে আপোনাৰ ডিছকাউণ্ট থাকিব। এটা ধুনীয়া সুবিধা দিছে এওঁলোকে। যিসকলে এওঁলোকৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো ফ'ল' কৰিব, তেওঁলোকৰ কাৰণে 500 টকা প্ৰত্যেককে ৰেহাই দিব। আমাৰ আৰু প্ৰতিটো ফোনৰ লগতে চেকিং গ্যাৰান্টি দিয়া হয়। আপোনাৰ প্ৰতিটো ফোনৰ লগতে 1 মাহ গ্যাৰান্টি দিয়া হ'ব। যদি কিবা প্ৰব্লেম বাই চান্স ওলাই যায়, আমি ৰিপ্লেচ কৰি দিম ফোনটো। চিন্তা কৰিব লাগে কাৰণ নাই। আপুনি দেখিছো নহয়, ছোৱালীজনী আহিছে মোৰ চকুৰ আগতে। আপুনি বহি থকা ছোৱালীজনীয়ে তাই ফোনটো কিবা বেটেৰী অকণমান প্ৰব্লেম পাইছো কাৰণে নতুনকে এটা লৈ গৈছে। সেইটো থৈ কিনে আকৌ এটা নতুনকে লৈ গৈছে। আৰু এয়াই ফোন নাম্বাৰটো দি দিছো স্ক্ৰীণত। আপোনালোকে এওঁলোকৰ লগত কণ্টেক্ট কৰি আইফোনে হওক বা এণ্ড্ৰইডে হওক বা এইখিনি ক্ষেত্ৰত যিকোনো এটা মোবাইল কিনিব পাৰিব।